তো হেল্ল' গাইজ মই উজ্জ্বল আপোনালৈ আহিছে মোৰ ভিডিঅ' তো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব যাইছে আপোনালোকে হয়তো কমেই বেছি মানে থাম্বনেইলটো চাই হয়তো আপোনালোকে আন্দাজ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কি হ'ব যাই আছে তো গাইজ আজিৰ ভিডিঅ'টো আমি এটা 5টা বিজনেছৰ মানে আইডিয়া আপোনালোকক দিম মানে মোৰ লগত চলি এটাই মানে মোক 5টা আইডিয়া মোক দিছিল মানে 5টা বুদ্ধি দিছিল মানে বিজনেছ আইডিয়া বুলি কৈছোঁ বিজনেছ আইডিয়া দিছিল এই 5টা মানে গাঁৱৰ পৰা যাই চহৰক লৈ কৰিব পাৰি ভাবলো এই 5টা আইডিয়া আপোনালোকক মই কম মানে আপোনালোকক জনাম তো মানে এই 5টা আইডিয়াটো মোৰ মানে যি 5টা আইডিয়া দিছে এই 5টা আইডিয়াটো মোৰ ভাল লাগছে তো আপোনালোকক ভাবলো অলপ শ্বেয়াৰ কৰি দিওঁ মানে সেইকেইটা কাম কৰিব পাৰে তো বলক তে আজিৰ ভিডিঅ'টো একদম বহি চলিলে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰক আৰু আপোনালোকে পুৰা মানে ভালকৈ ভিডিঅ'টো চাওক লাগা হলি লাগে একডাল কাণত হেডফোন লগাই লওক এই ভিডিঅ'টোত মানে আইডিয়া দিবা যাই আছোঁ মানে ইনকাম কৰা পথৰ আইডিয়া দি আছোঁ যদি আপোনালোকে গাঁৱত আছে গাঁৱত থাকি মানে অলপমান কাষত মানে এখন বাজাৰ বা চহৰ হেন টাইপ এখন কাষত আছে তো সেইকাৰণে মানে মানে সেনেহেনৰ কাৰণে এই আইডিয়াকেইটা ভাল হ'ব বাকী অলপ চৰ্দি লগা আহিছে বাকী প্ৰথম আইডিয়াটো দিওঁ গাইজ শাক পাচলি ফল মূল মানে ধৰক আপোনাৰ ঘৰত ধৰক গাঁৱত যিহেতু আপোনাৰ ঘৰটো হ'ব প্ৰথম কথা গাঁৱৰ পৰা আপুনি বেলেগ বজাৰত বেচবা যাব গতিকে আপোনাৰ ধৰক গাঁৱত অলপ হ'লেও মাটি আছে তো ঘৰটোৰ পাছফালে হওক বা ঘৰটোৰ আগফালে হওক মানে অলপমান খেতি মাটি আছে তো সেই খেতি মাটি হেন্দিত আপোনালোকে খেতি কৰক মানে ধৰক এই শাকৰ ছিজনত ধৰক শাক ৰুলাক মানে ছিজন লৈ আপোনালোকে খেতিটো কৰলাক ফল মূল ৰুলাক এনে বা শাক পাচলি ৰুব পাৰে ফল মূলো ৰুব পাৰে তো ছিজন বাই ছিজনত আপোনালোকে ধৰক এটি ছিজনত যি শাক চলে সেই ছিজনত সেই শাক চলাক বা বেলেগো চব্জি চলে সেইও কৰলাক তো সেই কৰি আপোনালোকে একদম মানে ৰস আকৌ ৰাসায়নিক দিবা নোৱাৰে আকৌ মানে ঔষধ দিবাই নেদা একদম মানে অৰিজিনেল মানে গ্যাৰাণ্টি দিব লাগিব কাষ্টমাৰ একদম অৰিজিনেল 100% অৰিজিনেল তো যদি সেই ফলটো যদি আপোনালোকে বজাৰত বেচব পাৰে আজিৰ দিনত বহুত দাম কাৰণ গাইজ চক মানে আজিকালি চব বাগে হাত দিয়া হৈ গৈছে আপোনালোকে ফুলকবি গেলা চাবচোন গাইজ অলপমান হাইলা হেন টাইপ মানে আগতে ফুলকবি গেলা অলপ ফুলকেইটা অলপ বগা বগা আছিল এতিয়া আপোনালোকে অনুভৱ মানে চাব মানে ফুলকবি কেইটা অলপ হাইলা হেন পৰে বেছি দিন হ'লে হাইলা হেন পৰে কাৰণ বেজি মাৰে তো মানে আজিকালি চব মানে একদম বেজিৰে হৈছে তো গতিকে আপোনালোকে সেই বিজনেছটো কৰিব পাৰে প্ৰথম বিজনেছ ছেকেণ্ড বিজনেছ গাইজ মানে হাতেদি আপোনালোকে ধৰক যদি যোনে জানে বাহিৰী ধৰক অলপমান মানে এই সাজো বস্তু ধৰক বনাব পাৰে এনে এটা কৈছোঁ মই ধৰক লেম্প চেম বাহিৰী এনে বানাব পাৰে থুকা আকাৰে মানে লেম্প চেম মানে ধৰক বা জাপি আজিকালি বাঁহৰ জাপি নোহোৱা হৈছে মানে ক'ৰবাত বনোৱা আছে বাৰু কিছুমান জাগাত বাঁহৰ জাপি নোহোৱা হৈছে এই যি বাঁহৰ আপুনি আগতে যি খেতি কৰিলে যি বাঁহৰ জাপিটো লৈ যি মানে যায়ে মানে খেতি চেতি কৰিব যায় তো সেই জাপি মানে এতিয়া অলপমান দেখবা গুচিছে ময়ো এটা বাৰু বিচাৰি আছোঁ ময়ো বানাই তো মই পালি মানে এটা কিনিলোঁ কাৰোবাৰ যদি আছে কণ্টেক্ট কৰিব বাকী বাদ দিয়ক যদি আপুনি হাতেদি মানে বাঁহেৰে মানে হাতেদি মানে বাঁহ চাহ কাটি অলপমান বস্তু চস্তু বনাব জানে সেই বস্তু মানে ধৰক সাজোৱা বস্তু ধৰক কেফে চেফেত মানে লগোৱাকৈ লাগে তো সেনেকৈ মানে আপোনালোকে বেচবা যাব পাৰে তো গাঁৱত বনে চহৰত যাব পাৰে একদম হাতেদি মানুহ আৰু বাকী আমি আহোঁ 3 নম্বৰটোক লগি 3 নম্বৰটো একদম তিৰি মানুহৰ কাৰণে এটি মানে যিসকলে এই পইচা মামাই যি পইচা দিছে সেই পইচা দি কৰিব পাৰে এখন শালটো আজিকালি ঘৰত থাকেই চাগে যদি নাই কিনি ল'ব শালখন কৰি ল'ব বাকী শালখনত ধৰক আপোনালোকে গামোচা চাদৰ গামোচা নহয় চৰি গাইজ গামোচা চাদৰ আদি মানে আপোনালোকে ধৰক বানে উঠি মানে নিজে হাতেদি বুই মানে গাইজ কাৰণ আজিকালি মানে আপোনালোকে চাব পাৰে মেচিনত দিয়া কাপোৰ আছে এখন মোৰ তাতে আছিল মেচিনত দিয়া কাপোৰ মানে একদম মুছলি মানে এই খৰখৰীয়া টাইপ সেই কাপোৰ এতিয়া আজিকালি বেছি হৈছে আমাৰ মানে এইটো যিটো আগতে আমি হাতেদি এনেকৈ আমাৰ মায়ে বৈছিল সেই কাপোৰটো এতিয়া আমাৰ গেছ চাব পাৰে বজাৰত নোহোৱা হৈছে আৰু যদি আছে তাতে মানে দাম বেছি তো আপোনালোকে সেই বস্তুৰ মানে লাভটো বেছি হ'ব আপোনালোকে তো হাতেদি বুইলাক একদম আমাৰ ৰথ বুলি মানে ৰ গামোচা বুই কিনে আপোনালোকে বজাৰত বেচবা পাৰে
তো এইটি হ'ল 3 নম্বৰ। বাকী 4 নম্বৰটো হ'ল মছলাৰ পেকেট, মানে ধৰক এই ধৰক হালধিৰ পেকেট। এটা আপোনালোকৰ ঘৰত কাষত বা মিল আছে, বা আপুনি এই মিল মানে এই মেচিনটো কিনি ল'ব পাৰি না আজিকালি। সেই মেচিনটো আপোনালোকে ঘৰতে তাই কিনি লওক, বেছি পইচা নহয়, কিনি লওক। সেই পইচাটো দি আপুনি ক'ৰবাত 60,000 মানত সেই মেচিনটো চাগে আহে। তো আপোনালোকে কিনি লওক সেই মেচিনটো, ইনষ্টলমেণ্ট পাব পাৰে। বাকী মই এখানে আহিলোঁ ইনষ্টলমেণ্টত দিয়ে নাই দিব পাৰে, যদি এতিয়া কোনোবা মানে দিয়ে। বাকী বাদ দিয়ক, মেচিনটোত বেছি নহয়, 60 মান ল'ব। সৰু মেচিন এটা, সেই মেচিন এটা লৈ আহিলাক। মানে ঘৰতে মানে ধৰক এই হালধিৰ পেকেট চেকেট বা কিবা গুড়াৰ পেকেট চেকেট, মানে মছলা জাতীয় বস্তু আমাৰ তাত, সেই মছলা জাতীয় বস্তু আনি আপুনি ঘৰত মানে পিচি মানে পেকেট কৰলাক। কিছুমান আপোনাৰ প্ৰডাক্টটোৰ নাম ধৰলাক, দিলাক কিবা ধৰক, যদি দিয়ে কিবা এটা দিলাক, দি কিনে আপুনি সেই পেকেটটো কৰি বজাৰত উলিয়াই দিয়ক। একদম মানে ৰ আৰু মানে একদম খাটি, অলপো কেমিকেল চেমিকেল একো নাই, একদম মানে ৰথ ইয়াত কৰি হ'বাই নোৱাৰে। এনেকৈ ৰান্ধি দিয়ক, কাষ্টমাৰক নিকিনিব, দাউৰি আহি কিনিব, যদি আপোনালোকে অৰিজিনেলটো একদম বেচে। যিকেইটা কৈছোঁ গাইছ, তো সেইকেইটা একদম অৰিজিনেল বেচক, বিজনেছ এনেকৈ থাকোঁ আৰু। যদি অৰিজিনেল বেচে অলপ কষ্ট হ'ব পাৰে, কিন্তু কষ্টটো সকলোৰে কামত আছে, কৰিব লাগিব গাইছ। বাকী আমি আকৌ আজিৰ অন্তিমটো বিজনেছ আইডিয়াক লগি 5 নম্বৰ বিজনেছ, 5 নম্বৰটোক লৈ নাহোঁ। বাকী 5টো আপোনাৰ ধৰক ঘৰত মানে এটা গলি বানি লওক, মস্ত গলি এটা, গলি বানি কেইটামান গৰু সোমাই দিয়ক। গৰু সোমাই দি আপোনালোকে পোহক, পুহি তাৰে গোবৰ মানে গোবৰ খেন দিয়ক। আজিকালি কামত আহে, তো কিছুমান খেতি কৰে, এই গোবৰ খেন দি মানে কিনি লৈছে। কিছুমান জেগাত নাপায় না গোবৰ, ধৰক এই চহৰ এখনতে ধৰক, তাতেনো ক'ত কেইটাই গৰু পুহিব, মানে চবেই ধৰক চাকৰি তাকৰি কৰে, কেইটাইনো গোবৰ হ'ব, মানে গোবৰটো নাপায় না। তো সেইকাৰণে আপুনি তাতে কাৰোবাৰ তাতে ধৰক গোবৰ খান্দি বেছি দিলাক ঠেলা চিষ্টেমত। আৰু বাকী গৰুকেইটাৰ আপুনি ধৰক গাখীৰ কৰলাক, পনীৰ কৰলাক, একদম মানে অৰিজিনেল গাখীৰ, গাখীৰো একো নাই, একদম অৰিজিনেল দুধ। বাকী পনীৰ কৰলাক, ঘিউ কৰলাক, এনে কৰিব পাৰে, কৰি মাৰ্কেটত উলিয়াই দিব পাৰে আপোনাৰ প্ৰডাক্টটোৰ নাম দি পিনে, বা সেনে না। বাকী বিক্ৰী কৰি মানে লাভৱান হ'ব পাৰে। তো বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাকী এই 5টা এতিয়া মই কৈ দিলোঁ, কেনে লাগে আপোনালোকে কমেণ্ট কৰি ক'ব। বাকী আজি আহিছোঁ ইমানেই, বাই বাই।